পৰ্বতজৰা জিলা বিপিএফ হিচাপে তিনিটা প্ৰগ্ৰাম লৈছে। প্ৰথম দেৱীতলাত লৈছিলোঁ, এতিয়া ছেকেণ্ড এই মহামায়া, লাষ্টত আমাৰ জালাবিলাত আছে। মুঠতে পৰ্বতজৰা হিচাপে বিপিএফ দল খুব ষ্ট্ৰং আৰু ভাল। আজি আপোনালোকেও দেখিছে অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে যোগদান কৰিছে আজিৰ এই নিৰ্বাচনী সভাত। প্ৰথম সভাটো এনেকুৱা, এই ছেকেণ্ডতো এনেকুৱা আৰু থাৰ্ডতো। মুঠতে য'ত যেনেকৈ আছে, ইয়াত যদি কোচ ৰাজবংশী আছে, ইয়াত যদি বঙালী আছে, ইয়াত যদি মুছলিম আছে, ইয়াত যদি বড়ো আছে, যিমান জাতি জনগোষ্ঠী আছে সকলোৱে ওলাই আহিছে বিপিএফ দলক সহায় কৰিবৰ কাৰণে। ইয়াৰ ফলত আমি ক'ব পাৰোঁ যে বিপিএফ দল কোকৰাঝাৰ লোকসভাত আমি আৰামত জিকি আছে আৰু কোনো ফেক্টৰ নহয় UPPL-এ। এইবাৰ UPPL-ত দলক MP ইলেকশ্যনত গুৰু হাৰা নিচিনা হাৰাই দিম। দেখা গৈছে যে আপোনালোকে 4টা সমষ্টিত টিকেট দিছে, কেইখন চিট পাব? 4টাৰ ভিতৰত আমি 2খন পাম, 2খন পাই আছোঁ। একটাটো হ'ল দৰং ওদালগুৰি আৰু একটাটো হ'ল এই কোকৰাঝাৰ লোকসভা। একদম 100% আমি জিকি আছোঁ। আপুনি ভাষণ প্ৰসংগত এটা কথা উল্লেখ কৰিছে যে আফটাৰ ৰিজাল্ট পৰিৱৰ্তন হ'ব কিহত চৰকাৰ? নাই চৰকাৰৰ কথা কোৱা নাই। ইহঁতৰ চৰকাৰৰ যিটো এলাইন এইটো নাথাকিব। নামত এই 3-4 মাহটো চৰকাৰটো থাকিব, কিন্তু পাৰ্টি হিচাপে এলায়েন্স নাথাকিব। ৰিজাল্টৰ পিছতে এতিয়াৰ পৰা ইহঁতে নিজে কাম কৰি আছে। UPPL BJPৰ লগত লিংক নাই, BJP হিচাপে কাম কৰি আছে, UPPL লগত কাম নাই। আজি দেখা নাই দৰং ওদালগুৰিত লোকসভাত UPPL ছাপৰ্টাৰে BJPক ভোট দিব লাগিছিল, কিন্তু দিয়া নাই। ভিতৰে নাঙলত মাৰিছে, ভিতৰে নাঙলত মাৰিছে। বড়ো ভোটাৰ যিখিনি UPPL আছিল, দৰং ওদালগুৰি লোকসভাত ইহঁতে BJPক মাৰিব লাগিছিল। বড়ো ভোটাৰ UPPL কৰাবিলাক চব নাঙলত মাৰিছে।